স্বাস্থ্যই পৰম ধন। বৰ্তমান সময়ত নিজকে নিৰোগী কৰি ৰখাটো যথেষ্ট কঠিন হৈ পৰিছে। ইয়াৰ মূল কাৰণ হিচাপে চিহ্নিত হৈ আহিছে মানুহৰ খাদ্যাভ্যাসৰ লগতে পৰ্যাপ্ত পৰিমাণৰ শাৰীৰিক শ্ৰম অথবা ব্যায়ামৰ প্ৰতি থকা অনীহা। এনে সময়তে নিৰোগী হৈ থকাৰ এক সফল পথ হিচাপে চিহ্নিত হৈছে নিয়মিত যোগাভ্যাস। নিয়মিতভাৱে যোগাভ্যাস কৰিলে বহু পৰিমাণে সুস্থ হৈ থাকে শৰীৰ। ডেৰগাঁৱতো ইতিমধ্যে যোগাভ্যাসৰ ক্ষেত্ৰত একাংশ মহিলা যুৱতীয়ে সচেতন হোৱা পৰিলক্ষিত হৈছে। ডেৰগাঁৱৰ যুৱ শিক্ষয়িত্ৰী অনিতা জৈনে মহিলা যুৱতীৰ বাবে নিজৰ বাসগৃহতে গঢ়ি তুলিছে এটা যোগ কেন্দ্ৰ। এই কেন্দ্ৰটোত ইতিমধ্যে বহু সংখ্যক যুৱতী মহিলাই যোগৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। মুম্বাইত প্ৰশিক্ষিত অনিতা জৈনে অনলাইনৰ জৰিয়তেও বহু সংখ্যক যুৱতী মহিলাক যোগৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গঢ়ি তুলিছে। One, center, two.